বুৰঞ্জীয়ে আমাক কি শিকায় জানানে? অকল ৰজা ৰাণী কোন আছিলে, কেতিয়া আছিলে, কিমান দিন ৰুল কৰিছিলে সেইটোৰ ওপৰত শিকায় নেকি? নহয়। বুৰঞ্জীয়ে আমাক শিক্ষা দিয়ে আমি অনাগত দিনত কি ভুল কৰিব নালাগে, হয়নে? বুৰঞ্জীয়ে আমাক শিক্ষা দিয়ে যে কেনেকৈ আমি জীৱনটো আগবঢ়াই ল'ব লাগে, যিবিলাক এক্সপিৰিয়েঞ্চ আমাৰ পূৰ্বজসকলে কৰি থৈ গৈছে সেইখিনিৰ পৰা আমি যথেষ্ট উপকৃত হওঁ। এতিয়া আমাৰ যিখিনি প্ৰাচীন অসমতো আমাৰ বহুত ডাঙৰ ডাঙৰ ৰজা মহাৰজা আছিলে, কিন্তু সেই বংশধৰসকলে নিজৰ কথাখিনি লিপিবদ্ধ নকৰাৰ কাৰণে আমি বহুতখিনি এতিয়া অজ্ঞাত হৈ আছোঁ কিমান ভাল ভাল কাম হৈছিলে তেতিয়া। কিন্তু যেতিয়া আহোমসকল আহিলে, টাই আহোমসকলে বুৰঞ্জী লিখা আৰম্ভ কৰিলে আৰু সেইটোৱেই কাৰণ যে তেওঁলোকে 600 বছৰ ৰুল কৰিব পাৰিলে, শাসন কৰিব পাৰিলে। বুজি পাইছা? আৰু বুৰঞ্জী যেতিয়া তোমালোকে পঢ়িবা কেৱল কোনটো সময়ত কি হৈছে ঘটনা পৰিঘটনা বা এই কৰ্ম বিকাশটোৱে অকল নহয়, ঠিক আছে? প্ৰত্যেকটো দিশত অৰ্থনৈতিক দিশটো কেনেকুৱা আছিলে, শৈক্ষিক দিশটো কেনেকুৱা আছিলে, সেই সময়ত আমাৰ সমাজখন কেনেকুৱা আছিলে, বুজি পাইছা? প্ৰত্যেকটো দিশত বুৰঞ্জীটো বুজিবলৈ চেষ্টা কৰিবা। তেতিয়া সময়ত জিঅ'গ্ৰাফিটো কেনেকুৱা আছিলে, বুজি পাইছা? যেতিয়া কানেক্ট কৰি ইণ্টাৰ কানেকশ্যনত তুমি যিকোনো এটা বস্তু পঢ়িবা সেইটো ইণ্টাৰেষ্টিং হৈ উঠে। নহ'লে কি হয়, জিকে কোনটো টলেষ্ট বিল্ডিং, কোনটো টলেষ্ট সামথিং, কোনে আটাইতকৈ প্ৰথম গৈছে, এইবিলাক হৈছে জিকে, ৰেণ্ডম জিকে, ফেক্ট, ঠিক আছে? এই তথ্যবিলাকৰ হুক নাথাকে, বুজি পাইছানে? নেটৱৰ্ক এটা হৈ নাথাকে, কাৰোবাৰ লগত সংলগ্ন হৈ নাথাকে। সেইটো কাৰণে আমি পঢ়োঁ আৰু আমি পাহৰি যাওঁ। যিবিলাক ফেক্ট, যিবিলাক তথ্য এনেকৈ হুক পায়, নেটৱৰ্ক কৰিবলৈ, সংযোগ কৰিবলৈ হুক পায়। যে হিষ্ট্ৰীটো পঢ়ি আছা, তুমি জিঅ'গ্ৰাফি হুক কৰিছা, নেটৱৰ্কিং কৰিছা, অৰ্থনীতি হুক কৰিছা, তেতিয়া আমাৰ ব্ৰেইনটোৱে তাক বুজিবলৈ ভাল পায়, মনত ৰাখিবলৈ সুবিধা পায়। সেইকাৰণে কেতিয়াও যিকোনো তথ্য হুক নোহোৱাকৈ, ইম'শ্যনছ নোহোৱাকৈ পঢ়িবলৈ, মুখস্থ কৰিবলৈ যত্ন নকৰিবা, সেইটো ব্যৰ্থতা, সেইটো পাহৰিবাই তুমি। আমাৰ হিষ্ট্ৰী পঢ়াৰ ক্ষেত্ৰতো আমি এই কামটো কৰোঁ, আমি সংযোগ স্থাপন কৰিবলৈ পাহৰি যাওঁ, কেৱল তথ্য মনত ৰাখিবলৈ চেষ্টা কৰোঁ। অ'কে? চ' হিষ্ট্ৰীটো খুবেই ধুনীয়া এটা বিষয়, মই বিশেষভাৱে বহুত বেছি ভাল পাওঁ। অ'কে? চ' তোমালোকে এতিয়াৰে পৰা ভালদৰে বুৰঞ্জী বিষয়টো পঢ়া। বুৰঞ্জী আমাৰ, তুমি যিহেতু প্ৰশাসনিক বিষয়ৰ কাৰণে পঢ়িবলৈ পৰীক্ষা দিবলৈ ওলাইছা, তোমালোকৰ GS1 পেপাৰখনত বুৰঞ্জী আছে, ঠিক আছে? প্ৰিলিমছত এটলিষ্ট 15টা কুৱেশ্যন বা 10টা কুৱেশ্যন তুমি হিষ্ট্ৰীৰ পৰা পাবা। এইকেইটা প্ৰশ্ন যদি তুমি সমাধান কৰিব পাৰা, 10টা প্ৰশ্ন সমাধান কৰিলে 20 মাৰ্ক পাবা তুমি। বুজি পাইছানে? বহুত বেছি গুৰুত্ব এইটো কাৰণে গুৰুত্ব দিয়া হৈছে যাতে আমাৰ প্ৰশাসনিক বিষয়াসকলে আমাৰ বিগত বৰ্ষবিলাকত বা বিগত সময়ত আমাৰ কেনেধৰণে আমাৰ ক্ৰমবিকাশ হৈছিলে, কি ভুল আমি কৰিছিলোঁ, কি ভাল আমি কৰিছিলোঁ, তাৰ বিষয়ে অৱগত হয় আৰু সেই অনুসৰি নীতিবিলাক আনিব পাৰে। সেই নীতিবিলাক যাতে প্ৰভাৱশালী হয়, আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে ভাল হয়, তেনেকুৱা কিছুমান আঁচনি আনিব পাৰে। বুজি পাইছানে? সকলো দিশত সেই ধৰণে তুমি বুৰঞ্জী বিষয়টো পঢ়া, নিশ্চয়ভাৱে তুমি এনজয়ো কৰিবা, মনতো থাকিব।